তো পুষ্পা মুভি চাব আহিছোঁ তো ইয়ে একদম বহুত লেটক আজি দৌৰি দৌৰি একদম লাষ্ট টাইমত আৰম্ভ হৈছে সোমাই যাব লাগে ভিতৰত তো সময় আছিলে 7:15 তো 7:15 আমি আহি পোৱা নাই 7:20 হৈছিলে তো দৌৰি দৌৰি সোমাইছিলোঁ আৰু আধা এতিয়া চালোঁ আধা মুভিখন আমি চালোঁ তো পুষ্পা ইয়াতো তো আৰু এতিয়া ওলাই আহিছোঁ অলপ ব্ৰেকৰ কাৰণে তো আধা আকৌ চাব আছে তো বহুত বেছি ধুনীয়া এইখন চিনেমা আৰু জানে 800 কৰোৰৰ চিনেমা তো ভালটো হ'বই তো নিশ্চয় এতিয়া তো বহুত বেছি ভাল লাগিছে আৰু মই শেষৰ পৰা আহিছোঁ এতিয়া ৰাতি চাইছোঁ আমি 7:15 টাইমত চাইছোঁ আমি যিহেতু টিকেট ইমান দিন পোৱা নাছিলোঁ তো হাউচফুল একদম তো আমাৰ বঙাইগাঁৱত প্ৰতিদিনে 8টা-9টাকৈ শ্ব' হৈ আছে তো তথাপিতো মাৰ পুৰা হাউচফুল হৈ আছে তো চাই আছোঁ আৰু আধা গোটেই বস্তু দেখুৱাই আছোঁ মুভখন আচলতে বহুত বেছি ভাল হৈছে কৈ আছোঁ বাকীখিনি চাই আৰু ইয়াতে সেনেদৰে আপোনালোকে ধুনীয়াকৈ পপকৰ্ণ চপকৰ্ণ খাব পাৰিব কফি ইয়াতে চব বস্তু পায় যিহেতু বাহিৰৰ বস্তু খাব আনিব নিদিয়ে তো আমি চাইছোঁ ইয়াত অডি 2 আৰু ইউনিভাৰ্চেল ষ্টুডিঅ'ত 3টা হল আছে আৰু আমি অডি 2 চাইছোঁ এটা অডি 1 আৰু এটা অডি 3 कर दिए सर सारे ब्लॉक कर दिए एक भी नहीं छोड़ा है ना संदीप जी खदान के पास छोटे छोटे रास्तों पर भी चेक पोस्ट लगा तो চালো পুষ্পা 2 তো পুষ্পা 3 ওলাব শেষত দেখুৱাই পুষ্পা 3 ওলাব কেতিয়া আহে নাজানো এইটো ডেট লেখা নাই 3 যে আহিব খাটাং আৰু লগৰ এইকেইটা চাই এইকেইটা পালোঁ লগ আৰু এতিয়া শেষ হ'ল আৰু এতিয়া যাব লাগে ওলাই পিনে চালোঁ দিয়ক পুষ্পা 2 3 লৈ একদম অপেক্ষা থাকিল তো নতুনকৈ বনোৱা ইউনিভাৰ্চেল ষ্টুডিঅ' তো ইয়াতে আমি মুভিবিলাক ইয়াতে চাওঁ কাৰণ ইয়াতে বহুত বেছি চাই ভাল লাগে তো ঝুঁকি কাৰণে চালা হা তো শেষ আৰু এতিয়া বাজিলে কেইটা বাজিলে কিন্তু প্ৰায় 11টা বাজিলে আজি উৎসৱ এনেকৈ শেষ হ'ল চালোঁ একদম শেষ হ'লগৈ পুষ্পা তো 3টো ওলাব তো 3 লৈ নিশ্চয় চাব লাগিব এতিয়া ফাৰ্ষ্ট শ্ব' আমি চাওঁ তো আজি ৰাতি চালোঁ বঢ়িয়া লাগে ইউনিভাৰ্চেল ষ্টুডিঅ'ত চালোঁ সেয়া পুষ্পা 2 আৰু চাই খুবেই বেছি ভাল লাগিলে তো চিনেমাখন চাই আচলতে একশ্যন একদম বহুত বেছি আছে তো বহুত বেছি ভাল লাগিলে চাই পিনে আৰু যদি আপোনালোকে যদি চোৱা নাই আপোনালোকে চাওক একদম সঁচাকৈ ইমান টকাৰ এটা বাজেটৰ চিনেমা বহুত বেছি ভাল লাগে তো গৈ আছোঁ ঘৰত আৰু দেখিছে তো এতিয়া বাজিলে 11টা তো আমি চাইছিলোঁ 7:15 যিটো শ্ব' আছে তো সেইটো চাইছিলোঁ আৰু বঙাইগাঁৱত বৰ্তমান চলি আছে একদম 9টা শ্ব'কে য'ত ইউনিভাৰ্চেল ষ্টুডিঅ' যিটোত চবতকৈ মানুহ বেছি হয় চাপাগুৰি ৰোডৰ ওচৰতে যিটো চাপাগুৰি টাৰ্ণিং তো সেয়া ইউনিভাৰ্চেল ষ্টুডিঅ'ত আমি চালোঁ তো খুবেই বেছি ভাল লাগিলে মুভিখন খুবেই একশ্যন তো আচলতে সঁচাকৈ দেই ইমান মানে যিমান পইচা খৰচা কৰিছে তো সেই হিচাপত চিনেমাখন বহুত বেছি ভাল হৈছে তো বহুত বেছি ভাল লাগিলে চাই পিনে তো একশ্যন মুভি একদম সঁচাকৈ চাব লগা আৰু চিনেমাখনৰ শেষত চাই গম পালোঁ যে পুষ্পা 3ও আহিব তো এটা লিংক থৈ দিছে আৰু তাত দেখুৱায়ো যেনিবা 3 আহিব বুলি তো খুবেই বেছি একশ্যন চিনেমা তো চাই ভাল লাগিলে আচলতে তো ঠাণ্ডা বহুত পৰিছে দেখিছে তো ঠাণ্ডা বহুত তো এতিয়া ঘূৰি আছোঁ আমি ঘৰলৈ তো লগৰকেইটা আগত আছে আৰু মই গৈ আছোঁ মই অকলে আহিছিলোঁ তো 3টা কাটিছিলোঁ অনলাইনৰ টিকেট তো চালোঁ 150 টকাত আৰু অনলাইন কাটিলে অলপমান চাৰ্জ বেছি লয় আপোনালোকে জানে চাৰ্জ বেছি লৈছিলে নহ'লেও আমি একদম চালোঁ আৰু চাই খুবেই বেছি ভাল লাগিলে এতিয়া গৈছোঁ ঘৰত আৰু মানে যিমান পুষ্পা চিনেমাখনৰ মানে যিমান খৰচা কৰিছে যে 800 কৰোৰ নিজে যেনিবা 300 ল'লে বাকী যিমান যি হওক নহওক তো এটা বস্তু মানে চালোঁ যে চাই মানে এনেকুৱা লাগিছে পইচা এনেকুৱা পেলাইছে মানে চিনেমাখনত যেনেকুৱা টকা পেলোৱা দেখুৱায় তো সেই চিনেমাত বনাওঁতেও তেনেকৈ টকা পেলাইছে তো 800 কৰোৰ এনে যোৱা নাই তো গৰু গাড়ী বনাইছে যিটো কাঠৰ গৰু গাড়ী চনকাৰে হওক বা চনকাৰতো বনোৱা নাই তো ৰংচকাৰী হ'লেও তেনেকৈ নহওক তো সেই চন্দন কাঠৰ নিচিনা একদম গৰু গাড়ী বনাইছে কিমানটা যে গৰু আছে গৰু গাড়ী বনাওঁতে যে কিমান টকা গৈছে তো মানে তাতে গম পোৱা যায় যে সঁচাকৈ 800 কৰোৰ টকা তো এনেকৈ শেষ কৰিছে চাগে
আছে আমাৰ ইয়াত দুটা চিনেমা হল এটা জফিনেক্স আৰু এটা হৈছে ইউনিভাৰ্চেল ষ্টুডিঅ' তো ইউনিভাৰ্চেল ষ্টুডিঅ'ত তিনিটা আছে অডি আছে তো তিনিটা হল একেবাৰে তিনিটা চিনেমা চলাব পাৰে তো তেনেকৈ আমি চালোঁ আৰু ক'ব লগা সেইখিনিয়ে আছিলে তো চাই পিনে বহুত বেছি ভাল লাগিলে চিনেমাখন আৰু দেখিছে এইটো ৰ'দ তো ইমান বেছি ভাল লগা হৈছে চাওকচোন ইমান বেছি ভাল চাওক একদম চাওক না ইমান লাইট চাইট দিছে তো যিসকলক কৈছোঁ মই যিসকলে পুষ্পা চিনেমা চোৱা নাই তো আহক চাবলৈ একদম ৰাতি আহক দিনত যদি নোৱাৰে ৰাতি হ'লেও হ'ব আমি যিহেতু কামৰ ব্যস্ততা তো সেয়া চবৰে নিজৰ ব্যস্ততা এৰি পিনে ৰাতি আহিছোঁ চাব আমি 5টা 15 পৰা চাইছোঁ এতিয়া 11টা বজালৈ ঘৰত গৈ আছোঁ আৰু দেখিছে আপোনাৰ ৰাস্তা এয়া একদম ব্ৰিজ আৰু বিশেষকৈ একদম কেনেকুৱা ধুনীয়া লাইটিং লগাইছে তো এইটোৱে আছিলে ৰিভিউটো দিলোঁ জাষ্ট আপোনালোকে চাবলৈ আহক একদম টিকেটৰ দাম বেছি হ'লেও বেলেগ চিনেমাতকৈ আপোনালোকৰ পইচাখিনি উঠাব লাগে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব